অখিল গগৈৰ মহিমা বুজি নাপায় গৌৰৱ গগৈয়ে কেতিয়াবা মিঠা কেতিয়াবা টেঙা মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত সদায় কেতিয়াবা সুৰটো মিঠা কেতিয়াবা সুৰটো টেঙা অখিল গগৈৰ বিৰুদ্ধে এনেদৰেই আক্ৰমণাত্মক সাংসদ গৌৰৱ গগৈ কংগ্ৰেছ সভাপতিগৰাকীয়ে কৰা এই বক্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সাংসদ গৌৰৱ গগৈ সৰু ল'ৰা যাৰ কাৰণে সিৰিয়াছ নহয় গৌৰৱ তেওঁৰ কথাবাৰ্তাবিলাক এতিয়াও সৰু ল'ৰাৰ নিচিনাকৈ কৈ আছে উজনিৰ 4 জিলাত এতিয়াও আছে বানৰ বিভীষিকা বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকৰ কাষলৈ গৈছে শাসক বিৰোধীৰ প্ৰতিগৰাকী নেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো বন্যাৰ্তৰ কাষলৈ গৈ বুজ লৈছে বান পৰিস্থিতিৰ পিছে সদনৰ ভিতৰে বাহিৰে মুখ্যমন্ত্ৰীৰ কামকাজৰ বিৰুদ্ধে সৰব হৈ থকা অখিল গগৈৰ নৰম স্থিতি দেখি প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী কংগ্ৰেছে সাংসদ গৌৰৱ গগৈৰ মতে মোৰ ক্ষেত্ৰত অটল স্থিতি অখিলৰ পিছে মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত সুৰ সলনি হয় কিয় অখিলৰ শিৱসাগৰত ছাৰ সম্বোধন কৰা অখিলে বিধানসভাত তই কিয় কয় মুখ্যমন্ত্ৰীক প্ৰশ্ন সাংসদগৰাকীৰ যে এটা কথা মই ভাল পাওঁ মই স্থিৰতা ভাল পাওঁ মই মানুহ স্থিৰ অটল কিন্তু মোৰ ক্ষেত্ৰত যে তেওঁ সদায় তেওঁৰ সুৰটো সদায় অটল হৈ থাকে মই এইটো ভাল পাওঁ বিধানসভাত কথা বেলেগ ইয়াত আহি একদম মানে চাৰ হৈ যায় বিধানসভাত গৈ তই হৈ যায় কেৱল ইমানেই নহয় মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ পৰা কেতিয়াবা যদি টেঙা আম খায় কেতিয়াবা আকৌ মিঠা নাৰিকলৰ লাড়ু খাবলৈ পায় তেওঁলোকে দেখিছে এটা কথা তেওঁ স্থিৰ মোৰ ক্ষেত্ৰত সদায় কিবা এটা মানে এনেকুৱাই ক'ব কিন্তু মুখ্যমন্ত্ৰী আহিলে তেওঁ সুৰটো মানে সলাই থাকে মুখ্যমন্ত্ৰী কপাল ভাল কেতিয়াবা অখিল গগৈ ডাঙৰীয়াৰ পৰা মিঠা কথাও শুনিব ধন্যবাদো লাভ কৰিব কৃতজ্ঞতাও লাভ শুনিব কেতিয়াবা টেঙা আমো খাব কেতিয়াবা নাৰিকল লাড়ু তেওঁ পায় কিন্তু মই সদায় মোৰ কথাত তেওঁ স্থিৰ মই এইটো ভাল পাওঁ মোৰ ক্ষেত্ৰত তেওঁৰ সুৰটো সাল সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই মন্তব্যৰ পাছতেই সাংসদগৰাকীক উভতি ধৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই সময় ৰাজনীতি কৰাৰ বাবে নহয় ৰাইজৰ দুখ দুৰ্দশা বুজি চিৰিয়াছ হোৱাৰ সময় গৌৰৱক সৰু ল'ৰাৰ দৰে মন্তব্য নকৰিবলৈ আহ্বান অখিল গগৈৰ এতিয়া পলিটিকেল একচুৱেলি গাজাখুৰি কৰি থকাৰ সময় নহয় আমাৰ নিজৰ যিটো সমষ্টি চবৰ সমষ্টি মইতো ভাবোঁ যে মোৰতো এটা সমষ্টি শিৱসাগৰ আৰু গৌৰৱ গগৈৰ 10টা সমষ্টি গৌৰৱ গগৈৰ 10টা সমষ্টিত বানপানী হৈছে মোতকৈ গৌৰৱ গগৈ বেছি চিৰিয়াছ হ'ব লাগে মোতকৈ বেছিকৈ গৌৰৱ গগৈ বেছি কষ্ট কৰিব লাগে কিন্তু যেনেকৈ মই দেখিছোঁ যে অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই এই মানুহখিনিক লৈ চিৰিয়াছ নহয় তাতকৈ বেছি চিৰিয়াছ নহয় গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ কথাবাৰ্তাবিলাক এতিয়াও সৰু ল'ৰাৰ নিচিনাকৈ কৈ আছে সাংসদ গৌৰৱ গগৈক মানুহৰ দুখ যন্ত্ৰণা হৃদয়ংগম কৰিবলৈ আহ্বান জনোৱাৰ লগতে এনে সময়ত ৰাজনীতি নকৰিবলৈ আহ্বান বিধায়কগৰাকীৰ মানুহৰ ঘৰ দুৱাৰ ভাঙি শেষ মই সুধিছে তেতিয়া মই অন্ততঃ 10টা ভাগি যোৱা ঘৰৰ মানুহৰ লগত কান্দি থকা মানুহৰ লগত কথা পাতি ওলাই আহিছোঁ সেই সময়ত যদি মোক আপোনালোকে গৌৰৱ গগৈৰ কথা সোধে গৌৰৱ গগৈ কটাক্ষৰ কথা সোধে তেতিয়াহ'লে মই ক'ব লাগিব যে এইবিলাক ৰাজনৈতিক কটাক্ষৰ কোনো অৰ্থ নাই যদিহে মানুহে মানুহৰ দুখ বুজি নাপায় মই গৌৰৱ গগৈ আৰু একেলগতে হিমন্ত বিশ্ব শৰ্মা মানুহৰ দুখ আন্তৰিকভাৱে উপলব্ধি কৰিবৰ কাৰণে বুজি পাবৰ কাৰণে হৃদয়ত ভৰাই ল'বৰ কাৰণে আৰু সেইমতে মানুহৰ কাৰণে কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ আৰু বিধায়ক অখিল গগৈৰ মাজত এনেদৰেই অব্যাহত আছে খণ্ডযুদ্ধ শিৱসাগৰৰ পৰা ইৰ্ষাদ উল্লাহৰ সহযোগত গুৱাহাটীৰ পৰা বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট অসম লাইভ 24